নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্ব বসুমতাৰী। মই নৱম শ্ৰেণীত পঢ়োঁ। আজি মই এটা সাধু ক'ব গৈ আছোঁ। সাধুটোৰ নাম দ্য মংকি এণ্ড দ্য ক্ৰকডাইল, অৰ্থাৎ বান্দৰ আৰু ঘঁৰিয়াল। এই সময়ত নৈৰ পাৰত এজোপা ডাঙৰ বটগছত ৰঙামুৱা নামৰ এটি বান্দৰ বাস কৰিছিল। সাগৰৰ দাঁতিত এটা ঘঁৰিয়াল আগলি মাকেও বাস কৰিছিল। কিছুদিনৰ পাছত সিহঁতৰ বন্ধু হৈ গ'ল। বান্দৰে প্ৰায়ে ঘঁৰিয়ালটোক মিঠা ফল দলিয়াই দিছিল আৰু সোনকালে সিহঁতৰ মাজত প্ৰকৃত বন্ধু হৈ পৰিছিল। এদিন আগলি মাকে তাৰ ঘৈণীয়েকৰ কাৰণে কিছু ফল ঘৰলৈ লৈ গ'ল। কিন্তু তাৰ ঘৈণীয়েক আছিল বৰ লোভী। তাই মিঠা ফল ক'ৰ পৰা আনে সেই বিষয়ে গিৰিয়েকক সুধিলে। বান্দৰৰ বিষয়ে জানি তাই ভাবিবলৈ ধৰিলে, যিটো প্ৰাণীয়ে ইমান মিঠা ফল দিয়ে, তেন্তে তাৰ নিশ্চয় এখন মিঠা কলিজাও আছে। তাই সেই কথা গিৰিয়েকক ক'লে, আৰু প্ৰথমতে গিৰিয়েকে সেই কথা মানা নাছিল, কিন্তু ঘৈণীয়েকৰ কথাত তেওঁ মান্তি হ'ল। সেয়েহে তেওঁ বান্দৰটোৰ ওচৰলৈ গ'ল আৰু ক'লে যে তাৰ ঘৈণীয়েক তোমাক লগ কৰিব খোজে। তাৰ পাছত বান্দৰ ঘঁৰিয়ালৰ পিঠিত উঠি তাৰ ঘৰলৈ গ'ল। ৰাস্তাত তেওঁ ক'লে যে তাৰ ঘৈণীয়েকে তাৰ কলিজাখন খাব খোজে। সেই কথা জানি চতুৰ বান্দৰে ক'লে যে আচলতে তাৰ দুখন কলিজা আছে, এখন মিঠাৰে পৰিপূৰ্ণ আৰু এখন খালী। সেইদিনা তেওঁ খালী কলিজাখনহে লৈ আহিছিল। তাৰ পাছত তেওঁ ক'লে যে যদি তেওঁ তাক ঘূৰাই লৈ যায়, তেন্তে তাই তাক মিঠা সোৱাদযুক্ত কলিজাখন আনি দিব। তেতিয়া মূৰ্খ ঘঁৰিয়ালে বান্দৰটোক পুনৰ ঘূৰাই আনিলে। আহি পোৱাৰ লগে লগে বান্দৰে গছজোপাত জঁপিয়াবলৈ ধৰিলে আৰু ক'লে যে মই কেতিয়াও নাযাওঁ তোমাৰ লগত। তুমি মোক মূৰ্খালি কৰি মোৰ কলিজাখন খাব খুজিছা। তাৰ পাছত সিহঁতৰ বন্ধু ভাঙিল আৰু ইহঁত কেতিয়াও লগ নাপালে।